আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 2 অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ চেপ্টাৰ নাম্বাৰ 1 অৰ্থাৎ প্ৰথম লেচনটো ইংৰাজী পাঠ্যপুথিৰ আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। ইয়াতে কি দিয়া হৈছে সকলোখিনি উল্লেখ কৰোৱা হ'ব অৰ্থাৎ জনোৱা হ'ব অৰ্থাৎ আৰু কুৱেশ্যন এনচাৰসমূহ সম্পূৰ্ণৰূপে জনাই দিয়া হ'ব। ইয়াত কেনেধৰণে কি সকলোখিনি বস্তু ইয়াতে জনাই দিয়া হ'ব। তোমালোকে গতিকে এটা ভিডিঅ'তে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে কোৱা হৈছে প্ৰথমতে এটা ভিলেজ লাইফ বুলি ইয়াতে দিয়া হৈছে প্ৰথম চেপ্টাৰটো অৰ্থাৎ এটা গাঁৱলীয়া জীৱন আৰু য'ত গাঁৱলীয়া জীৱনত সকলোখিনি বস্তু থাকে অৰ্থাৎ গাঁৱলীয়া যিখিনি বস্তু থাকে সেইখিনি ইয়াতে থাকে আৰু গাঁৱলীয়া পৰিৱেশত যি হৈ থাকে ইয়াতে সকলোখিনি চিত্ৰত বা ছবিত দেখুৱাই দিয়া হৈছে। অৰ্থাৎ তাৰ পৰা আমি নেক্সট পেজত আমি যদি যাওঁ ইয়াতে দিয়া হৈছে লেটছ টক এবাউট দ্য পিকচাৰ অৰ্থাৎ ছবিখনৰ বিষয়ে কথা পাতোঁ ইয়াতে কোৱা হৈছে এনেধৰণে। তাৰ পৰা ইয়াতে কোৱা হৈছে প্ৰথমতে 1 নম্বৰত দিয়া হৈছে অৰ্থাৎ লুক এট দ্য পিকচাৰ এণ্ড এনচাৰ য়েছ ন' অৰ্থাৎ ছবিখনত চাবৰ কাৰণে ইয়াতে কোৱা হৈছে। তাৰ পৰা ইয়াতে হয় বা নহয় কুৱেশ্যন এনচাৰখিনিত এইখিনি দিবৰ কাৰণে কৈছে অৰ্থাৎ হয় বা নহয় উত্তৰ দিব কৈছে। অৰ্থাৎ প্ৰথমতে ইয়াতে দিয়া হৈছে দেয়াৰ আৰ বাজেছ এণ্ড এন এৰোপ্লেন অৰ্থাৎ তাত বাছ আৰু এৰোপ্লেন আছে বুলি ইয়াতে কোৱা হৈছে। অৰ্থাৎ এইটো সঁচা নে মিছা আমি কোনটো ক'ম অৰ্থাৎ ইয়াৰ এনচাৰটো হ'ব ন' অৰ্থাৎ কোনো গাঁৱলীয়া জীৱনত অৰ্থাৎ গাঁৱলীয়া পৰিৱেশত কোনো ধৰণৰ বাছ অৰ্থাৎ এৰোপ্লেন নাথাকে অৰ্থাৎ যদিহে পিকচাৰখনতো ইয়াতে নাই অৰ্থাৎ পিকচাৰখনত যিটো বস্তু নাই গতিকে ন' হ'ব ইয়াতে এনচাৰটো ন' হ'ব। তাৰ পৰা নেক্সট আছে দ্য বয় ইজ কেৰিং টিফিন অৰ্থাৎ ল'ৰা এজনে এটা টিফিন লৈ আহিছে অৰ্থাৎ কেৰিং মানে লৈ অহা অৰ্থাৎ এইটো ছবিখনত দিয়া হৈছে যিহেতু আছে সেইবাবে এই এনচাৰটো হ'ব য়েছ। তাৰ পৰা থাৰ্ডটো বা 3 নম্বৰটো ইয়াতে দিয়া হৈছে দেয়াৰ আৰ ৰিক্সাছ অন দ্য ৰোড অৰ্থাৎ তাত ৰিক্সা আছেনে বুলি সোধা হৈছে ৰাস্তাটোত অৰ্থাৎ ইয়াৰ এনচাৰটো হ'ব ন' অৰ্থাৎ নাই। তাৰ পৰা নেক্সট আছে IV অৰ্থাৎ ফ'ৰ্থ। তাৰ পৰা এতিয়া নেক্সটটো দিয়া হৈছে দ্য ফাৰ্মাৰ ইজ প্লাগিং দ্য পাডি ফিল্ড অৰ্থাৎ খেতিয়কজনে পথাৰত হাল বাই আছে যিহেতু ইয়াতে এইটো আছে ইয়াতে এনচাৰটো হ'ব য়েছ। তাৰ পৰা ইয়াতে নেক্সট আছে দেয়াৰ আৰ 6 ডাকছ নিয়েৰ দ্য পণ্ড অৰ্থাৎ পুখুৰীটোৰ কাষত 6টা হাঁহ আছে বুলি কোৱা হৈছে অৰ্থাৎ তাতে 6টা হাঁহ আছে নিশ্চয় পিকচাৰখনত বা ছবিখনত গতিকে ইয়াৰ উত্তৰটো হ'ব য়েছ আৰু বাকীখিনি নেক্সট পাৰ্টৰ জৰিয়তে বুজাই দিয়া হ'ব।